আমাৰ যিটো ভাৰত চৰকাৰৰ এটা নিৰ্দেশ মৰ্মে আমি বাগানপাৰা অঞ্চলতো এটা 10,000 FPOৰ ভিতৰত আমি আবাদাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী হিচাপে চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ। আজি আচলতে আমাৰ বছৰেকীয়া বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশনত আমাৰ মাজত কৃষি বিভাগৰ তৰফৰ পৰা আমাৰ ৰিপ্ৰেজেণ্টেটিভ আছে। তাৰোপৰি আমাৰ যিটো IIE নিয়ন্ত্ৰিত কৰি আছে আমাৰ এই আবাদাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, তেখেতসকলৰ পৰাও ৰিপ্ৰেজেণ্টেটিভ আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ বিভিন্ন পদক্ষেপেৰে আমি কাৰ্যসূচীটো পালন কৰিবলৈ গৈছোঁ। আজি আমাৰ প্ৰথম বছৰেকীয়া বাৰ্ষিক অধিৱেশন, 1 বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ ডেটত আমি যদি ক'ব যাওঁ, আমি আচলতে আমাৰ যিখিনি আমি আচলতে পিছপৰীয়া অঞ্চলৰ যিহেতু আমি ব্যক্তি হয়, সেইকাৰণে আমাৰ অলপ মানুহখিনি বুজাত অলপ কিছু পলম হয়। তাৰ কাৰণে আমি বেছি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। তথাপিতো আমি 180ৰ ওপৰত আমাৰ বৰ্তমানলৈকে কৃষক জড়িত হৈ আছে। আৰু এই কৃষকসকলক আমি বিভিন্ন ধৰণে আমাৰ FPCৰ তৰফৰ পৰা আমি ইতিমধ্যে বহুতখিনি সহায় সহযোগ কৰাৰ লগতে আমি বিভিন্ন আপোনাৰ গছৰ পুলি হওক, কলৰ পুলি হওক, টেঙাৰ পুলি হওক বা আমলখি এনেকুৱা বিভিন্ন ধৰণৰ গছ পুলি ইত্যাদি দি আমি যথেষ্টখিনি তেখেতসকলক সহায় কৰিবলৈ সক্ষম হৈছোঁ। আমি বৰ্তমানলৈকে আমাৰ এটা বেল জুচ প্ৰডাক্ট চলি আছে। আমাৰ যিটো থলুৱা বেল জুচ আছে, এই বেল জুচৰ দ্বাৰা আমি একদম অৰ্গেনিকভাৱে আমি আমাৰ যিটো FIG গ্ৰুপ বুলি কয়, আমাৰ আণ্ডাৰত 15ৰ পৰা 20জনীয়া এটা গ্ৰুপ হ'লে আমি এইটো FIG গ্ৰুপ নামেৰে নামাকৰণ কৰা হয়। ইতিমধ্যে আমাৰ সুবনখাটা বন্ধন FIG গ্ৰুপে আমাৰ বেল জুচ এতিয়ালৈকে প্ৰডাকশ্যন কৰি আহিছে আৰু মাৰ্কেটত আমি বহুতখিনি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। বৰ্তমান আমি অহা যিবিলাক ছিজন আছে, এই ছিজনবিলাকতো আমি ইতিমধ্যে আমি নৱেম্বৰত প্ৰায় 200 বিঘা আলু খেতি কৰাৰ কাৰণে আমি ফাৰ্মাৰক গোটাইছোঁ আৰু ফাৰ্মাৰসকলে আগ্ৰহী হৈছে। তাৰোপৰি অন্যান্য পৰৱৰ্তী সময়ত দেখা যাব কিমানখিনি আগবাঢ়ি যাব পৰা যায়। এইটো চাওক, আমি ইতিমধ্যে আমি যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰি আমি ইতিমধ্যে ফাৰ্মাৰখিনি, আমাৰ যিখিনি কৃষক আমাৰ লগত জড়িত হৈ আছে, তেখেতসকলক সহায় কৰাৰ কাৰণে আমি কম্বাইন হাৰ্ভেষ্টাৰ আমি আনিছোঁ। তাৰোপৰি আমি ট্ৰেক্টৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ মাজত ট্ৰেক্টৰ আছে। ইয়াৰ পিছত আমি ড্ৰোন আনাৰ কাৰণে আমি পৰিকল্পনা কৰি আছোঁ। সোনকালে আমি ড্ৰোন আনিম। তাৰোপৰি আমি প্লেণ্টাৰ, যিটো আপোনাৰ আজিকালি পথাৰত ৰোৱানিৰ অভাৱ হৈ থাকে, এই অভাৱ পূৰণ কৰাৰ কাৰণে আমি যিটো প্লেণ্টাৰ বুলি কোৱা হয়, ধান ৰোৱা, এইটো আমি খুব সোনকালে লাভ কৰি আপোনাৰ কৃষকসকলক সহায় কৰিব পাৰিম বুলি আমি আশাবাদী।